আজি আসুৰ ছাত্ৰ সংহতি দিৱস। গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত সৃষ্টিকাত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস। উপস্থিত থাকিব আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। আহৰণ কৰিলে দক্ষ হলে সেই বিয়াগুম ইণ্ডাষ্ট্ৰীসমূহত নিযুক্তিৰ ব্যৱস্থা হ'ব। সেইকাৰণে আজিৰ এই মঞ্চৰ পৰা চৰকাৰক পুনৰ দাবী জনাব বিচাৰিছোঁ, গোটেই ভাৰতবৰ্ষত আপোনালোকে 5খন দিয়ে, 10খন দিয়ে, 20খন দিয়ে, যি দিয়ে দি থাকক। অসমত এখন ইউনিভাৰ্চিটিৰ টাউনশ্বিপ এই গোলাঘাট জিলাত অৱস্থিত NRLক কেন্দ্ৰ কৰি গঢ়ি তুলিব লাগে বুলি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। আৰু পুনৰবাৰ মই এই অঞ্চলটোত ৰাইজে বুকুৰ ৰুমেৰে সৈতে আমাৰ অনুষ্ঠানটোক জীপাল কৰাৰ বাবে আপোনালোকলৈ সহৃদয় কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি শ্বহীদ দুগৰাকীলৈ মোৰ অন্তৰ নিভৃত কোণৰ পৰা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আপোনালোক আটাইৰে আশীৰ্বাদ কামনা কৰি মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। আমি একেলগে আছিলোঁ, একেলগে আছোঁ, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ চুমিম। ধন্যবাদ। জয় অসম। হয়, ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল যি কেন্দ্ৰীয় ছাত্ৰ সংগঠন দিৱস, সেই কেন্দ্ৰীয় ছাত্ৰ সংগঠন দিৱসৰ যি প্ৰথম কাৰ্যসূচী, যি পতাকা উত্তোলনৰ কাৰ্যসূচী ইতিমধ্যে সমাপন কৰিলে আৰু ভাষণ প্ৰদান কৰিলে। আৰু আমি ছাত্ৰ সন্থাৰ সভাপতিগৰাকী এই মুহূৰ্তত আমি লগ পাইছোঁ, আমি কথা পাতিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়াক আমি এই মুহূৰ্তত লগ পাইছোঁ আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যে ইয়াৰ পাছতেই স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকী ইয়াত উপস্থিত থাকিব। কি ক'ব, আজি যিহেতু আপুনি ছাত্ৰ সংহতি দিৱসৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰিলে, কি ক'ব? ছাত্ৰ সংহতি দিৱসৰ পবিত্ৰ দিনটোত শ্বহীদ গজেন ইংতি আৰু শ্বহীদ পুতুল শইকীয়াক শ্ৰদ্ধাৰে সৈতে স্মৰণ কৰিছোঁ, তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। ঐতিহাসিক খাদ্য আন্দোলন 1974 চনত হৈছিল আৰু আজিৰ দিনটোতে দুয়োগৰাকী ব্যক্তি শ্বহীদ হৈছিল। সেইখিনি সময়ত গোটেই খাদ্য আন্দোলনটোৰ যিটো লক্ষ্য, যিটো উদ্দেশ্য, যিটো প্ৰাসংগিকতা আছিল, সেয়া আজিও প্ৰাসংগিক। খাদ্যবস্তুৰ জুই চাই দাম, কৃত্ৰিম নাটনিৰ সৃষ্টি, অৰ্থনৈতিক সংস্কাৰৰ দাবীত সেই আন্দোলন হৈছিল। আন্দোলন পাৰ হৈ যোৱা 52 বছৰ হ'ল, শ্বহীদ দুগৰাকীয়ে আত্মত্যাগ কৰা 52 বছৰ হ'ল, কিন্তু আজিৰ তাৰিখতো সেই বিষয়সমূহ প্ৰাসংগিক। আজিও বজাৰত বস্তুৰ জুই চাই দাম, চাউল, দালি, মিঠাতেল, কণী, গাখীৰ সকলোৰে দাম বাঢ়িছে। ইন্ধনজাত সামগ্ৰীৰ দাম বাঢ়িছে। এটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম 3000 অতিক্ৰম কৰিছে। সৰু সৰু হোটেল ৰেষ্টুৰেণ্ট বন্ধ হৈ গৈছে, চাহৰ দোকান বন্ধ হৈ গৈছে। ঘৰুৱা চিলিণ্ডাৰৰ দামো 1000 চুইছেগৈ, এবাৰতে 29 টকা পৰ্যন্ত বৃদ্ধি পাইছে। অৰ্থাৎ ৰাইজে মূল্যবৃদ্ধিৰ মাধমাৰ সহিব নোৱাৰা হৈছে। টোল গেটৰ মাধমাৰ আছে, চিকিৎসা খণ্ডৰ ব্যয় সাংঘাতিক ধৰণে বৃদ্ধি পাইছে, শিক্ষা খণ্ডত ব্যয় সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। তেনে প্ৰেক্ষাপটত এটা অৰ্থনৈতিক সংস্কাৰৰ আন্দোলন, এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলনৰ আজিও প্ৰাসংগিকতা আছে। বিশেষকৈ অসমৰ শ্ৰম অৰ্থনীতিটো অসমীয়া মানুহৰ হাতত ৰাখিবৰ কাৰণে চৰকাৰে পৰিকল্পিত আঁচনি ল'ব লাগে। মই আজি ইয়াত উল্লেখ কৰিছোঁ আৰু গভীৰ উপলব্ধিৰে সৈতে উল্লেখ কৰিছোঁ যে আমি সকলো ধৰণৰ আগ্ৰাসনৰ কথা পাতি আছোঁ। অবৈধ বাংলাদেশীৰ আগ্ৰাসন, বাহিৰৰ পৰা শ্ৰম কৰিবলৈ অহা একাংশ লোকৰ আগ্ৰাসন, একাংশ বংগমূলীয় মুছলমানৰ আগ্ৰাসন। এতিয়া দেখিছোঁ যে বিহাৰী মানুহে অসমীয়া মানুহক ৰাস্তাত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা হৈছে। এই গোটেই বিষয়বোৰৰ লগত শ্ৰম অৰ্থনীতি জড়িত হৈ আছে। আজিকালি চৰকাৰী আঁচনি, আজিকালি আন্তঃগাঁথনি উন্নয়নৰ কাম, পঞ্চায়তৰ পৰা চৰকাৰী আঁচনিলৈকে, দলং নিৰ্মাণৰ পৰা ফ্লাইঅভাৰ নিৰ্মাণলৈকে, ৰাস্তা ঘাট নিৰ্মাণৰ পৰা সকলো কামতে দৈনিক কোটি কোটি টকাৰ লেবাৰ পে'মেণ্ট হয়। শদিয়াৰ পৰা ধুবুৰীলৈ কিমান কোটি টকাৰ লেবাৰ পে'মেণ্ট হয় তাৰ কোনো হিচাপ নাথাকে। আমি কেতিয়াবা ভাবিছোঁনে এই লেবাৰ পে'মেণ্টৰ পইচাসমূহ কাৰ হাতলৈ গৈ আছে? খিলঞ্জীয়া মানুহৰ হাতলৈ 1% নাহে। এই প্ৰক্ৰিয়াটো ওলোটা কেনেকৈ কৰিব পাৰি? শ্ৰম অৰ্থনীতিটো অসমীয়া মানুহৰ হাতত কি ধৰণে ৰাখিব পাৰি? আৰু সেইটোৰ কাৰণে চৰকাৰে উদগনি যোগাব লাগিব। কেৱল সজাগতা বৃদ্ধি কৰিলে জাতীয় সংগঠনে কি কৰিব পাৰে? সজাগতা বৃদ্ধি কৰিব পাৰে, স্কিলৰ ট্ৰেইনিং দিব পাৰে আৰু মানুহক তাৰ কাৰণে জাগৰূক কৰিব পাৰে। কিন্তু তাতকৈও ডাঙৰ কাম এটা চৰকাৰৰ কৰিবলগীয়া আছে, ইনচেণ্টিভাইজ কৰিব লাগিব গোটেই কথাটোক, উদগনি যোগাব লাগিব, যাতে অসমৰ শ্ৰম অৰ্থনীতি অসমীয়া মানুহৰ হাতত থাকে। আজি গজেন ইংতি, পুতুল শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি নিবেদি এই দাবী দুটাই চৰকাৰলৈ উত্থাপন কৰিছোঁ। নিশ্চিতভাৱে আমি এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়াৰ পৰা আমি এই যি বক্তব্য আমি নিউজ লাইভৰ দৰ্শকসকলক আগবঢ়ালোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ
যে যি দুগৰাকী ব্যক্তিৰ পবিত্ৰ স্মৃতিত হয় আজি এই দীপক হাজৰিকা আপোনাক ধন্যবাদ জনাইছোঁ